নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই নিজে লিখা এটা এনসাৰ আপোনালোকক দেখাব খুজিম, যেটো অলৰেডি মই লাষ্ট ক্লাছত কৈছোঁ। লাষ্ট ক্লাছত কুৱেশ্যনটো মই আপোনালোকৰ লগত ডিসকাস কৰিছিলোঁ। কুৱেশ্যনটো হ'ল নো ফ'ৰ্চ অন আৰ্ট কেন ষ্টপ এন আইডিয়া হুজ টাইম হেজ কাম, যেটো সেন্টেন্স ডক্টৰ মনমোহন সিঙে বাজেট স্পিচত ইউজ কৰিছিলে। ডিসকাস ইন দ্য কনটেক্সট অফ আসাম টুৰিজিম। গতিকে অসম টুৰিজিমৰ ওপৰত মই যোৱাকালি যিখিনি সেন্টেন্সেস আপোনালোকক দিছিলোঁ বা যিখিনি ডাটা দিছিলোঁ তাৰ ওপৰত বেছ কৰি এটা এনসাৰ কেনেকৈ লিখিব পাৰি সেইটোৱে মই আজি দেখাম। আৰু কথা হ'ল আসাম টুৰিজিমৰ ওপৰত ইয়াতকৈও অধিক আৰ্টিকল অলৰেডি আহি গৈছে। যিখিনি আৰ্টিকলৰ যিমান পইণ্টছ আছে সেইখিনি মই অতি সোনকালে আপোনালোকক প্ৰভাইড কৰিম। চৰকাৰে অলৰেডি ষ্টেপ লৈছে বা ল'ব গৈ আছে তেনেকুৱা ধৰণৰ কথাও আমি আলোচনা কৰিম, কাৰণ আমি আসাম টুৰিজিমৰ ওপৰত যিকোনো এটা এনসাৰ লিখিব হ'লে আমাক সম্পূৰ্ণ তথ্য লাগিব। সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি এনসাৰটো লিখিলে আমাৰ কাৰণে বেছি উপযুক্ত হয়। এতিয়া খালি মই আজি যেটো এনসাৰ লিখিছোঁ, এনসাৰটোত মই এটোৱে দেখাব বিচাৰিছোঁ যে অলৰেডি মই যিখিনি পইণ্টছ 17 জুনৰ আসাম ট্ৰিবিউনৰ আৰ্টিকলটোত পাইছিলোঁ, সেই পইণ্টছখিনি লৈ আমি এটা এনসাৰ কেনেকৈ লিখিব পাৰোঁ। মই আপোনালোকক কৈছোঁ যে আপোনালোকে প্ৰথম লিখাৰ অভ্যাস কৰক, এদিনতে আপোনালোকৰ বেষ্ট এনসাৰ হৈ নাযায়। মোৰ ক্ষেত্ৰতো কৈছোঁ যে আজি মই যেটো লিখিছোঁ হয়তো কাইলৈ যেতিয়া মই লিখিম ইয়াতকৈ বেছি ষ্টেণ্ডাৰ্ড হ'ব। গতিকে মই বেছি পলম নকৰি পেলাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কি কি পইণ্টছ লিখিছোঁ সেইখিনি দেখাই যাম, আপোনালোকে মন দি শুনিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে, স্ক্ৰীনত দেখিছে এইটো আজি মই নিজে লিখিব চাইছোঁ। আখৰবোৰ প্ৰায় এনেকুৱাই হ'ব কাৰণ মই স্পীডত লিখিছোঁ। মই এনেকুৱা নহয় যে বহি লাহে লাহে লিখি আছোঁ, নহয়, মই নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আছে নো ফ'ৰ্চ অন আৰ্ট কেন ষ্টপ এন আইডিয়া হুজ টাইম হেজ কাম, ডিসকাস ইন দ্য কনটেক্সট অফ আসাম টুৰিজিম। মই এইদৰে আৰম্ভ কৰিছোঁ। আসাম ডেট এণ্ডয়েড উইথ প্ৰিষ্টিন নেচাৰ এণ্ড an immense variety of tourism resources is well placed to attract tourists. মই যেটো সেন্টেন্স যোৱাকালি মই তাত দিছিলোঁ। The untapped tourism potential with pragmatic policy is an idea of the time that can bring a great change to Assam, thereby creating employment and promoting overall inclusive growth. So মই ধুনীয়াকৈ এটা বাক্যতে গোটেই কথাটো সোমোৱাইছোঁ যে প্ৰেগমেটিক পলিচি এটা প্ৰয়োজন হয় আৰু আমি আসাম টুৰিজিমৰ জৰিয়তে যে এমপ্লয়মেন্ট জেনেৰেট কৰিব পাৰোঁ। এমপ্লয়মেন্ট জেনেৰেটৰ লগতে আৰু বহুতখিনি কথা থাকে, কিন্তু লিখাৰ সময়ত মোৰ একজেক্টলি মনলৈ অহা নাই। সেইকাৰণে কিন্তু ইনক্লুচিভ গ্ৰোথ বুলি ইয়াত যিহেতু ভৰাইছোঁ, অভাৰঅল গোটেইখিনি সোমাই গৈছে। তাৰপিছত মই প্ৰেজেণ্টৰ এটা কথা লিখিছোঁ, দ্য নিউয়ৰ্ক টাইমছ। মই এনেকৈ আণ্ডাৰলাইন কৰি গৈছিলোঁ যিখিনি মানে ইম্পৰ্টেণ্ট বুলি ভাবোঁ। ইয়াত আৰু কিছু আণ্ডাৰলাইন কৰিবলৈ থাকি গ'ল। মই কিখিনি আণ্ডাৰলাইন কৰিব পাৰি সেইখিনি মই আণ্ডাৰলাইন কৰি যাম। দ্য নিউয়ৰ্ক টাইমছ ৰিপৰ্ট অন আসাম as a must see destination is a big boost. এটো মই প্ৰেজেন্ট যেটো তাত দিছিলোঁ ডাটাৰ পৰা লিখিছোঁ। টুৰিজিম ফিগাৰ্ড প্ৰমিনেণ্টলি ইন দ্য মেগা ইভেণ্টছ, এডভান্টেজ আসাম এণ্ড ৰাইজিং এনি। এটোতো আমি আণ্ডাৰলাইন কৰিব পাৰোঁ। দ্য নৰ্থ ইষ্ট এলং উইথ আসাম ইজ চিনোনিমাছ উইথ এ থ্ৰাইভিং বায়' ইকনমি এণ্ড বেম্বো ইণ্ডাষ্ট্ৰি, ট্ৰি প্ৰডাকশ্যন এণ্ড পেট্ৰলিয়াম স্পৰ্টছ এণ্ড স্কিলছ এজ ৱেল এজ এন ইমাৰ্জিং হাব ফৰ ইক' টুৰিজিম। এই গোটেই সেন্টেন্সটো মই আসাম ট্ৰিবিউনৰ এটা আৰ্টিকল পঢ়িছিলোঁ। আৰ্টিকলটোৰ ওপৰত বেছ কৰি পেলাই মই সেন্টেন্সটো লিখিছোঁ। খুব ষ্টেণ্ডাৰ্ড হয়, নৰ্থ ইষ্টৰ ওপৰত আছিল। গতিকে মই ইয়াত এলং উইথ আসাম বুলি ইয়াত এড কৰিছোঁ। আসাম ইজ এন আইডিয়েল ডেষ্টিনেশ্যন ফৰ গ্ল'বেল কনফাৰেন্সেছ, কনচাৰ্টছ এণ্ড ডেষ্টিনেশ্যন ৱেডিংছ, পজিশ্যনিং ইট এজ এ কমপ্লিট টুৰিজিম পেকেজ। চ' মই কালি আপোনালোকক আৰ্টিকলটো দিয়াৰ পিছতে আৰু এটা আৰ্টিকল পালোঁ য'ত কনচাৰ্ট টুৰিজিম এটা নতুন কনচেপ্ট, নতুন নহয় আচলতে, এইটো আমাৰ অসমৰ কাৰণে নতুন হ'ব পাৰে। গতিকে কনচাৰ্ট টুৰিজিম এই বস্তুটো চৰকাৰে এপ্ৰুভ কৰিছে। অৰ্থাৎ আমাৰ ইয়াত যদি ডাঙৰ ডাঙৰ কনচাৰ্টবোৰ হয়, যেনেকৈ অলৰেডি এয়াৰ ৰমনৰ হৈছে আৰু মেক্সিমাম কনচাৰ্ট আমি মেঘালয়ত হোৱা দেখা পাওঁ। গতিকে মেঘালয়লৈ টুৰিষ্টবিলাক যায়, আমাৰ অসমৰ পৰা যায়। গতিকে তেনেকুৱা ডাঙৰ ডাঙৰ কনচাৰ্ট যদি অসমত হয় তেন্তে বাহিৰৰ মানুহ আহিব বা আমাৰ ওচৰ পাজৰৰ নেবাৰিং কাণ্ট্ৰিবিলাকৰ পৰাও আহিব। গতিকে সেইটো এটা ডাঙৰ কনচেপ্ট হয়। গতিকে সেই কনচেপ্টটো চৰকাৰে এপ্ৰুভ কৰিছে। নেক্সট, এ ফিউ স্পেয়াৰ্ছ ৱেৰ আসাম টুৰিজিম হেজ ইনৰ্মাছ পটেঞ্চিয়েলিটি আৰ এজ ফলোজ। একচুৱেলি মোৰ এনচাৰটো এই ছেকেণ্ড পেজৰ ইয়াতে শেষ হৈ যাব লাগিছিলে, কিন্তু মোৰ কিন্তু অকণমান বাঢ়ি গৈছে, যিটো প্ৰেক্টিচৰ জৰিয়তে আপোনালোকৰ কমি যাব। সেইটো কথা মনত ৰাখিব। 15 নম্বৰ কাৰণে একো নাই, এইটো 10 নম্বৰ কাৰণে বুলি মই ধৰিছোঁ। প্ৰমোশ্যন অফ ইণ্ডিজেনাছ ফেষ্টিভেলছ, শ্ব'কেচিং ফক ট্ৰেডিশ্যন, ডেন্স, ৰিচুৱেলছ এণ্ড প্ৰেজেণ্টিং দিজ অন এ গ্ল'বেল ষ্টেজ কেন ড্ৰ ভিজিটৰ্ছ ছিকিং কালচাৰেল ইমাৰ্চনছ। The Assam Tourism Policy 2022 also emphasizes the promotion of festivals.
এতিয়া 2022 কথা কৈছো বৰ্তমানত কেনেকুৱা ধৰণৰ পলিচি আছে সেইটো আমি ইয়াত লিখিব লাগিব কিন্তু মই অলৰেডি যিখিনি পইণ্টছ দিছো তাৰ ওপৰত বেছ কৰি এনসাৰটো লিখিছো গতিকে মই ইয়াত আসাম টুৰিজম পলিচি 2022 কথা লিখিছো promotion of traditional cuisine through food festival culinary tours etc is another way of attracting tourists for example Ek Bharat Shrestha Bharat program emphasizes the exchange of regional cuisine leveraging indigenous music and dance ইয়াত মই লিখিবৰ কাৰণে বৰ বেছি স্পেচ নাথাকিলে বা কমি আহি আছে গতিকে মই ইয়াত কেৱল কনসাৰ্ট টুৰিজমটোৰ বিষয়ে লিখিলো কিন্তু এটা কথা ইয়াত মই অভিজ্ঞতাৰ পৰা কম মই এনেকৈ লিখিছিলো কিন্তু গুটেকিটা প্ৰেগাবত যদি আমি ইকুৱেল সেন্টেন্সেস লিখো ইয়াত যেনেকৈ প্ৰথমটোত মই 4টা মান সেন্টেন্সেস হৈছে সেকেন্ডটো অকমান আহল বহল হৈছে ইয়াত কিন্তু কমকে লিখিছো তেনেকুৱা নহয় যদি গুটেখিনি ইকুৱেল ষ্টেণ্ডাৰ্ডত লিখো তেতে বেছি ভাল লাগে কিন্তু ইয়াত মোৰ ক্ষেত্ৰটো কি হৈছে ইয়াত মই কেৱল এটা সেন্টেন্স লিখিছো এটো কোনো ডাঙৰ কথা নহয় মই লিখিছিলো recently Assam cabinet has approved policies for concert tourism হেতু মই ৰিসেন্ট যেটো concert tourismৰ কনসেপ্টটো আছিল হে বিষয় ইয়াত লিখি পেলাই মই এই পইণ্টটো হেক কৰিছো Deed as a heritage and ecotourism, Assam's cultural festivals and traditions can be integrated with heritage tourism in places like Soraideo, Sibsagar and Majuli, the world's largest river island, which is also the hub of Vaishnavite culture. Full stop. Coupled with ecotourism, such initiatives can provide a holistic experience that combines natural beauty with cultural richness. So etu yat kono dhoroner mo way forward ba conclusion bikhek likha nai karon already moi space to basically cover korisu kintu etia jodi 15 number questioner karone moi likhu yat aru kichu bostu bhara parim je sarkar bortoman kenekwa dhoroner step loise ba ami kikhini drawbacks etia thaki goise আমি আইডিয়া হিচাপে আমি আসাম টুৰিজম তো লৈছো হে নিউ আইডিয়াটোৰ ক্ষেত্ৰত কিখিনি ড্ৰবেক্স আছে যেনেকৈ মই কৈছো ইনফ্ৰাষ্ট্ৰাকচাৰ ফেসিলিটি লাগিব হে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেসিলিটি খিনি কেনেকৈ গ্ৰো কৰিব লাগিব কি ধৰণৰ সুবিধা এড কৰিব লাগিব আমি হে কথাখিনি আমি ধুনিয়াকৈ ইয়াত লিখিব পাৰিম এতিয়া এটো এনসাৰ মই আজি বনালো আপোনালোকে যি ধৰণে লিখিছিলে আপোনালোকে ইয়াৰ লগত ৰিলেট কৰি চাওক আপোনালোকৰটো মুতকৈ বেষ্ট হ'ব পাৰে আপোনালোকে যদি মোক জিমেইলত চেক কৰিব দিয়ে মই তেতিয়া বেছি ভালদৰে গম পাম কিন্তু এই এনসাৰটো ডিসকাস কৰি থাকোতে মোৰ মনলে এটা কথা আহিছে মই লিখি থকাৰ সময়ত সেই কথাটো মনলে অহা নাছিল গতিকে আপোনালোকৰ লগত শেয়াৰ কৰাটো খুবেই জৰুৰী হয় ইয়াত যেটো সেন্টেন্সটো দিছে যে no one on earth can stop an idea whose time has come গতিকে ইয়াত ঠিক মই স্টাৰ্টিংত এটো লিখিছো যে অসম চৰকাৰে কি ধৰণে ইনিচিয়েটিভ লৈছে বা অসম টুৰিজমৰ কিখিনি পটেনশিয়ালিটি আছে নেক্সট মই লিখিলো যে কি ধৰণৰ স্টেপস লৈ পেলাই আমি টুৰিষ্ট ব্লাক এট্ৰাক্ট কৰিব পাৰো হেতু মই জেনেকে লিখিছো হেৰিটেজ এণ্ড ইকোটুৰিজমৰ কথা লিখিলো মিউজিকৰ কথা লিখিলো ফেষ্টিভেলছৰ কথা লিখিলো কিন্তু ইয়াৰ লগতে আৰু এটা বস্তু মই ভাবো যে নেক্সট যদি মই এনসাৰটো লিখো তাত মই এই বস্তুটো এড কৰিম বা আপোনালোকে এড কৰিব চেষ্টা কৰিব যে ইয়াত এটা নতুন আইডিয়াৰ কথা কৈছে আৰু সেই আইডিয়াটো হৈছে টুৰিজম আৰু সেই টুৰিজম আইডিয়াটোৰ ক্ষেত্ৰত অসম চৰকাৰে কি ষ্টেপ লৈছে অৰ্থাৎ এই আইডিয়াটো এতিয়া চৰকাৰে কোনো কাৰণত কেতিয়াও ৰখাই নাৰাখে অৰ্থাৎ cannot stop মানে এতিয়া চৰকাৰে হে আইডিয়াটো ফুলফিল কৰিবৰ কাৰণে অৰ্থাৎ আসাম টুৰিজমটো গ্ৰো কৰাবৰ কাৰণে চৰকাৰে কিছুমান ইনিচিয়েটিভ লব যেনেকে আমি লাষ্ট পইণ্টছ খিনি এটো পাইছো উড়ান আৰু গতি শক্তিৰ কথা আমি পাইছো হেকিটা স্কিমে কানেক্টিভিটিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে আমি 15 নম্বৰ কোৱেশ্যনৰ কাৰণে যদি লিখো হে কথাটো লিখিব পাৰিম কানেক্টিভিটিৰ ক্ষেত্ৰত চৰকাৰে কিটো ষ্টেপ লৈছে ঠিক তেনেকে আমি এটা বস্তু পাইছো যে 2023 কেৱল 20 খন এপ্ৰুভ হোটেল আছিল গতিকে চৰকাৰে 20 খনতকৈ বহাবৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেপ লৈছে ঠিক তেনেকে সেফটিৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ মেজাৰ্স লৈছে মই অলৰেডি লাষ্ট ভিডিঅত কৈছো যে এটা টুৰিজম সেক্টৰ ডেভেলপ হ'বৰ কাৰণে প্ৰায় 30টা মান ফেক্টৰ জড়িত হয় কিন্তু আমাৰ চৰকাৰে বা যিকোনো চৰকাৰে কেৱল মাত্ৰ 5টা ফেক্টৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই গুটেই কথাখিনি যেতিয়া লিখিম তেতিয়া আমাৰ এনসাৰটো বেছি ষ্ট্ৰং হ'ব গতিকে 10 নম্বৰ কোৱেশ্যনৰ কাৰণে আমি হয়তো ইমানখিনি লিখিব নোৱাৰিম যদি 15 নম্বৰ কাৰণে আহে আমি গুটেই কথাখিনি ভৰাব লাগিব আপোনালোকে লিখি প্ৰেক্টিস কৰক আৰু কেৱল মোৰ লগতে নহয় আপোনালোকে যতে যেনেকুৱা ধৰণৰ কোৱেশ্যন পাই লিখিবৰ কাৰণে চেষ্টা কৰক আৰু লিখি পেলাই আপোনালোকে কাৰবাক চেক কৰিব দিয়ক যি ধৰণে মই কৈছো যে মোক জিমেইলত যদি পঠায় বা মোৰ টেলিগ্ৰাম চেনেলত যদি জয়েন কৰে আপোনালোকে তাতো সেন্ড কৰিব পাৰিব আৰু পাৰ্সোনালি যদি আপোনালোকে মোক সেন্ড কৰিব বিচাৰে তেন্তে জিমেইল অপচনটো মই কৈছো আশা কৰিছো আজি ভিডিওটো আপোনালোকে ভাল পালে মই এইদৰে প্ৰত্যেক দিনে আপোনালোকক যিখিনি দৰকাৰী কথা কৈ যাবৰ কাৰণে চেষ্টা কৰিম মই প্ৰত্যেক দিনে মোৰ চেনেলৰ পোষ্টত মই এটা কুৱেশ্যন দি গৈছো প্ৰথমটো টুৰিজমৰ ওপৰত আছিল সেকেন্ডটো এভিয়েশন সেফটিৰ ওপৰত থাৰ্ডটো
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত মই আজি দিছিলোঁ। গতিকে আপোনালোকে সেই কুৱেশ্যনবোৰ এটেম্প কৰিবৰ কাৰণে চেষ্টা কৰিব। মই দিয়া কুৱেশ্যন বুলিয়ে নহয়, আপোনালোকে যদি গুগলত চাৰ্চ কৰে UPSC বেষ্ট কুৱেশ্যন আপোনালোকে পাব। আৰু আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যনবিলাকো প্ৰেক্টিছ কৰিব পাৰে। আপোনালোকে চাব যে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে এনচাৰটো লিখিব পাৰিছে নে নাই, আৰু বিশেষকৈ ৱৰ্ড লিমিটছটো আপোনালোকে মেইনটেইন কৰিব চাব। তেতিয়াহে আপোনালোকৰ এনচাৰখিনি খুব সঠিক সময়ৰ ভিতৰত লিখি শেষ হ'ব। আৰু মোৰ মনত পৰা মতে মই এটা কথা আকৌ কওঁ যে 10 নম্বৰৰ যিটো কুৱেশ্যন থাকে সেইটো লিখোঁতে আপোনালোকে এখিলা পাত পাব, অৰ্থাৎ বোথ চাইড লিখিব পাৰিব। আৰু 15 নম্বৰৰ কাৰণে দুখিলা পেজ থাকিব, অৰ্থাৎ 4টা চাইডত আপোনালোকে লিখিব পাৰিব। অৰ্থাৎ এখিলা যদি এখিলা পেজ হয় তেন্তে এইটো চাইডে আৰু এইটো চাইডে লিখিব পাৰিব 10 নম্বৰৰ কাৰণে। আৰু মোৰ মনত পৰা মতে 15 নম্বৰৰ কাৰণে আপোনালোকৰ এনেদৰে দুখিলা পাত থাকিব, অৰ্থাৎ আপোনালোকে 4টা চাইডত লিখিব পাৰিব। গতিকে 4টা চাইড ফ্লাইপ নকৰিলেও হ'ল, 3.5 আৰু এইপিনে 1.5 এনেকৈ লিখিলেও হৈ যায়। গতিকে আপোনালোকে চেষ্টা কৰক তেনেকৈ। আৰু এটা কথা ঠিক যে যিটো লিমিটেড স্পেচ দিব সেই স্পেচটোত আপোনালোকে কিমানখিনি কথা ভৰাব পাৰিছে সেইটো এটা স্কিল হয়। ৰাইটিং ইজ এ স্কিল হয়, মই সেইটো আপোনালোকক আগতেও কৈছোঁ। গতিকে এইদৰে চেষ্টা কৰি যাওক, সময় অপচয় নকৰোঁ। মই আপোনালোকৰ লগত সদায় থাকিম। প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে ঘৰতে বহি মোৰ লগত প্ৰস্তুতি চলাব বিচাৰিছে তেওঁলোকৰ যাতে সুবিধা হওক। আপোনালোকে শ্বেয়াৰ কৰিলে ভাল হ'ব। বিশেষকৈ কমেণ্ট কৰিবলৈ মই বাৰে বাৰে কওঁ, কমেণ্ট কৰিলে আপোনালোকৰ যিখিনি কোৱাৰিজ আছে সেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে ছল্ভ কৰাত ইজি হয়। গতিকে আপোনালোকে এইদৰে মোক অনুপ্ৰেৰণা দি যাব। ধন্যবাদ।